पंकज भाई तो लग लग पाले पेला महादेव भाई केतना আজি দিনটো বহুতে বেয়া ऐसे पूरा एकदम एक्सीडेंट हो गेले একদম বঢ়িয়া লাগিছে अरे भाई দিছে আপোনালোকে আহিব নোৱাৰা আৰু तो हेलो फ्रेंड्स आकोटा न्यू वीडियो ले आपनलोकर ओसरत आहि पेला आपनलोकर भाई आकाश भाई टाइटल और थंबनेल से तो गाइस आपनलोकर गमे पाइसे तो दियो केता घरर पर ओলাই আগত গাড়ীখন ওলাইলো হি মানে কি কম আৰু হাবিলাকৰ লগতে খেলি থাকে আৰু এনেকুৱা লেভেলৰ रोद गाइस बाप रे बाप या চাইছে ৰাস্তাত চাওক আজি সবজি না লাগে আছে সবজি ঘৰত দিও যাও আজ ফ্রি দিবি নাকি না লাগে ভাই পয়সা যাইতে বহুত ডাঙৰ কথা তো দিও কেটা গাড়ীখন ওলাই সিদ্ধা যাও 2000 years later তো বর্তমান আহি পালো মোবাইল হাব আর ইফালে আছে আকাশ দা কত গৈ আছো কাশীগত্ৰা কে গৈ আছো অলপ পিছত আপোনালোকে গম পাব মানে সাইকেল লৈ কেদাৰনাথৰ পৰা আহি আছে মানে অসম পালে কালি না আজি কালি পাইছে তো শ্ৰীৰামপুৰ বৰ্ডাৰৰ পৰা যেটো অসম ষ্টাৰ্ট হয় ৰাতিপুৱা ওলাইছে ন ৰাতি হ'ব হতে 5টা 6টা বজাত তো বলো অলপ আগুৱাই গৈছে বর্তমান কিন্তু ওয়েদারটো বহুত বেশি মজা লাগি আছে চাইছে পুরো একদম আর আহিলো চা খাবো তো ইয়াতে আমি চা খা আৰু নাখালো এটা ডাইরেক্ট কত গৈ আছো হেৰি এটো কাশীগত্ৰা কয় নেকি কাশীগত্ৰা অলপ মানে একচুয়ালি বাসুগাঁও যোৱাৰ ৰাস্তা হয় আৰু তেখেতসকলে অলপ আগত আছে তো তাৰলৈকে আমি বৰ্তমান গৈ আছো আৰু ওয়েদারটো কিন্তু গাইস আল্টিমেট লাগি আছে আল্টিমেট ফাইনালি আমি কাশীগত্ৰাত আহি পঙ্কজ ভাইহঁতৰ লগত লগ পালে পেলা আছে মহাদেৱ ভাই কিন্তু আজি দিনটো বহুতে বেয়া একদম মানে কি কম আৰু এটা সাইকেল মানে এতিয়া মহাদেৱৰ কাষ চাপিবৰ হৈছে না তো অলপমান শাস্তি দিবই আৰু চাইছে পুৰা একদম এক্সিডেন্ট হৈ গেলে এই সাইকেল পুৰা এটো অৱস্থা নাই মানে এতিয়া মহাদেৱৰ কাষ চাপিব হৈছে না অলপমান শাস্তি কৰিবই লাগিব সাইকেলখন লৈ কেদাৰনাথ যোৱা ধেমালি নহয় আমি ঘৰত গৈ ভিডিও চাও কিন্তু জুনা যায় তেখেতসকলে গম আৰু যেই লেভেলৰ গৰম ইয়াতো ভাই আল্টিমেট গৰম আৰু এটা কথা চাও আমি অসমৰ পৰা গৈছিলো কেদাৰনাথ আৰু কেদাৰনাথৰ পৰা আহিছো আৰু এতিয়া যাবা নগাঁও মৃত্যুঞ্জয় মন্দিৰ 25 লিটাৰ পানী লৈ আমাৰ অসমৰ আটাইতকৈ ফেমাস মহামৃত্যুঞ্জয় মই দুইবাৰ গাড়ী দৰ্শন কৰি আহিছো এয়া চাই লওক চাইছে আৰু কিমান দিন লাগিব ভাই এনেতো আমাৰ এতিয়া অলপমান ৰাইডটো শ্লো হ'ব বাৰু মত মানে কি মানুহে ৰখাটো না আমি শ্লো হ'ব এনেতো আমি মোটামুটি নগাঁও 3 দিনৰ ভিতৰত পাই গলো হয় 3 দিনৰ ভিতৰত বঙাইগাঁৱৰ পৰা দিয়া ভাই বহুত কষ্ট কৰিলা সঁচাকে ধেমালি নহয় চাইকেল লৈ যোৱাটো আমি গৰমত ঘৰতে থাকিব নোৱাৰা হৈছো তেওঁলোকে পেট্ৰল পাম্পত থাকিছে মন্দিৰত আহতে আমি 5 জুলাইত হৰিদ্বাৰৰ পৰা ওলাইছো তেতিয়াৰ পৰা আজিলৈকে মন্দিৰতে আছো আৰু তোমালোকে টোটাল গৈছিলে অসমৰ পৰা টোটাল গৈছে 8 জন তাৰ পিছত 6 জন তো ট্ৰেইনত গৈছে গল আমি 2 জন সম্পূৰ্ণ হ'ব আৰু পঙ্কজ ভাই চেনেলটো চাব মই ডিসক্ৰিপচনত দি দিম পঙ্কজ ভাই বুলি আছে মই কিন্তু পঙ্কজ ভাই ভিডিও চাও ডেইলি মানে ৰাতি চাও আৰু তেওঁ কলে আৰু কি প্ৰবলেম হৈছে গতে হেনতি কৈছে কিন্তু আজি ভিডিও দিব পৰা নাই আৰু সবে বিশেষ প্ৰবলেমৰ কাৰণে সেইকাৰণে দিব পৰা নাই মোবাইল কৈ দিও না নাপালে নেকি সাইকেলখন ফাইনালি ভাল হৈ গলে দাদাই ভাল কৰি দিলে বাৰু দিয়া এতিয়া যাব পাৰিবা টেনচন নাই আৰু আকাশ দা আৰু মই বাপৰে বাপ আৰু হি তো হেৰাই গলে না এক বিচাৰি আহিলা আকাশ দা আৰু ইয়াৰ পৰা স্কুটি লৈ আৰু গলে কাজল গাঁও ঘূৰি আহিলে সাইকেলখন ধুনীয়াকে এটা ঠিক ঠাক হৈ গলে আৰু তেখেতৰ ফ্ৰেণ্ডটো গল আগতে মানে কাজল গাঁও পালে আকাশ দা আমাৰ ভাল কৰাই দিলে সাইকেলখন বাৰু মানে আমাক যেতিয়া ফোন কৰিলে আমি দৌৰি আহি গলো ন মানে একচুয়ালি তেখেতে চাপাগুড়িৰ পৰা বহুত দূৰতে আছিল মানে কি জায়গাটোৰ নাম আছিল কাশীগত্ৰাত আছিল আমি আহিছিলো অলপ আগতে এক্সিডেন্ট হোৱাৰ পিছত আৰু মই আমি আগতে গৈছো মই ভাবিছিলো চন্দুৰীৰ পৰা লৈ যাম কিন্তু এক্সিডেন্ট হোৱাৰ কাৰণে মই আৰু আগতে এয়া চাইছে গৈ আছে বাৰু হি আহি পালো ভাই চাপাগুড়ি একদম বঢ়িয়া লাগিছে
আৰু ভাই একো নাই এইটো হয় নহয় নাই একো নাই ভাই তুমি ইমান দিনৰ পৰা কষ্ট কৰি আহিলা মহাদেৱ গৈছে চাপাগুৰি গৈছে টেনচন নাই আমিও কলাই মানুহ আমিও বগা নহয় কলাৰ কথা ক'লে আমাৰ নিজকে লাজ লাগে এইটো ৰাইজে গম পাব কাৰণ 2 মাহ 6 দিন চাইকেল জাৰ্ণি কৰি এই ৰ'দত এইটো মানে সম্ভৱে কলা এইটো কলা হৈ গৈছে আৰু আকাশ দা কি খবৰ ভাল হা গাড়ী চলাইছিল আপুনি পাই গ'লা নেকি তুমিও মানে ইমান স্লো চলাই আছে না আকাশ দাই গাড়ী দিয়ক ফাইনালি পালো আৰু চাপাগুৰি অৱস্থা বেয়া হৈ গ'লে গাইছ অৱস্থা পুৰা একদম বেয়া কেইটা বাজাত ওলাইছিলা 8টাই বাজে গাইছ দিয়ক ফাইনালি আহি পালোৱে আজি সিহঁতক থকা খোৱালৰ ব্যৱস্থা চব আমাৰ আকাশ দাই কৰি দিছে ধুনীয়াকে সিহঁতৰ আৰু টেনশ্যন নাই আৰু আমাৰো ভোক লাগি গ'ল আকাশ দা এতিয়া যাই কিবা এটা চাহ তাহ খাওঁ এতিয়ালৈকে চাহও খাব পৰা নাই আপোনালোকক ক'লো যে তেতিয়া চাহ খাম বুলি তেখেতসকলে খানা খোৱা নাই আমিও আৰু এতিয়া সময় কিমান হৈ আছে চাওক 8টাই বাজে গাইছ আৰু সিহঁতক থকা লোৱাৰ ইয়াতে ব্যৱস্থা কৰি দিছে আমাৰ আকাশ দাই কষ্ট হ'ল কিন্তু আজি বহুত কষ্ট হ'ল আজি দিনটো বেয়া আমাৰ ৰাতিপুৱাৰ পৰা বেয়া মোৰ ফোন কৰিছে 7টা বজাত আজি ফাৰ্ষ্ট টাইম পৰিছে চাইকেলৰ আৰু এটা বস্তু ভাল লাগিছে যোৱা টাইমত এই দোকানখনত ৰখি গৈছিলো আৰু যোৱা টাইমত আমাৰ এই আকাশ দাই মানে বঙাইগাঁৱৰ পৰা আমি মানে একদম ফুল সাপোৰ্ট পাইছো আকাশ দাৰ পৰা আৰু যেতিয়াৰ পৰা আমি লগ পাইছো ইয়াতে যোৱাৰ পৰা তেতিয়াৰ পৰা আজিলৈকে তাৰ মানে আকাশ দাৰ আমি লগ এৰি দিয়া নাই কিবা মানে এনি হোৱা প্ৰব্লেম মানে যদি কৈ দিওঁ ন সলভ কৰি দিয়ে মানে একদম বহুত বেছি ধন্যবাদ যোনে আহে আকাশ দাৰ ওচৰত ভয়ৰ আগবঢ়ায় আকাশ দা এইটো বহুত বেছি ধন্যবাদ কাৰণ মানুহে মানুহৰ কথা ভাবিব লাগে আজিকালি কিন্তু মানুহে মানুহৰ কথা নাভাবে হা আজি যদি কিবা ছ'চিয়েল মিডিয়াত আপুনি ভাল কাম এটা কৰি কিনে যদি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিছে তাত কিন্তু আপুনি বেয়া কমেণ্ট কৰে আৰু যদি আপুনি ছ'চিয়েল মিডিয়াত কিবা এটি বেয়া মানে ভিডিঅ' এটা বনাই কিনে এটি আপলোড কৰিছে সেইটোত আপুনি সদায় ভাল কমেণ্ট পাব সদায় ভাইৰেল যাব গতিকে মানুহে মানুহৰ কথা ভাবিব লাগে তেতিয়াহে এই জগতখন মানে অসমখন মানে গঢ়ি উঠিব ডুবি নাযায় এনেকুৱা কথা একদম ভাল কথা কৈছা এতিয়া বলা এতিয়া বলা মেডিকেল দোকানত অলপ হেৰি কৰাই ল'বা একদম তথাপি যে ভগৱানৰ আশীৰ্বাদত ইমান ডাঙৰ এক্সিডেণ্ট হোৱা নাই এইটোৱে জ্বলিছে না আৰু এইখন হ'ল দাদাৰ ফাৰ্মাচাৰী ইয়াৰ পৰাই বাৰু দাদা একদম ফ্ৰীত কৰাই দিলে মলম চলম দি দিলে ড্ৰেছিং কৰাই দিলে আৰু কালি ৰাতিপুৱাও বোলে কৰাই দিব বুলি দাদাই ক'লে চাই লওক আপোনালোকে একদম চাপাগুৰি সন্মুখত হয় দোকানখন দিয়া ভাই এতিয়া ঠিক আছে তেখেতসকলক ইয়াতে থৈ দিলো ইয়াতে ধুনীয়াকে থাকিব ৰাতিটো এতিয়া আমি অলপ খানাৰ যোগান ধৰিব গৈ আছো না মানে বাটাৰ আৰু সময় কিমান হৈ আছে 10টাই বাজে গাইছ 15 মিনিট কম মই এতিয়ালৈকে ঘৰত যাব পৰা নাই মোৰো গাইছ ভোক লাগি গ'লে অলপ কিবা কিবি খালো আৰু আজি মানে চাহ খাবই পৰা নাই গাইছ মিঠাই চিঠাই এইবিলাকে খালো দিয়ক একো নাই কোনোবাই যদি আহিছে আমাৰ বঙাইগাঁৱত আমাৰতো হেল্প কৰিবই লাগিব ইউটিউবাৰ বুলি নহয় এনেও কোনোবা যদি বিপদত থাকে তেওঁক সহায় কৰিব লাগে দিয়ক একো নাই অলপ পিছতো ঘৰত যামেই গাইছ এই ভাত চাত খাই আৰু টোপনি দিব লাগিব কালি বাইদেউহঁতৰ মানে যাব ধুবুৰী গুড মৰ্ণিং গাইছ কালি মানে আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল আপোনালোকে গমেই পালে গাইছ কিমান ৰাতি হৈ গ'ল গাইছ ঘৰত আহোঁতে পিছত খানা দানা খাই ডাইৰেক্ট টোপনি দিলোঁ আৰু ৰাতিপুৱা মোৰ এটা পাৰ্চেল আহিলে ৰ'ব আপোনালোকক দেখুৱাই আছোঁ চাওক গাইছ শ্বাৰ্টটো বাৰু কেনে লাগিছে আপোনালোকে কমেণ্ট বক্সত মেনশ্যন কৰি জনাব চাইছে গ্ৰাফিক্সটো মই অলপ কালাৰফুল ড্ৰেছ পিন্ধি গাইছ ভাল পাওঁ মানে ছাপৰি ড্ৰেছে গাইছ ভাল লাগে মোৰ দিয়ক এইটো মানে বাৰ্থডেৰ দিনাখন পিন্ধিম 4 আগষ্টত হ'ল মোৰ বাৰ্থডে তো দিয়ক গাইছ এই ভিডিঅ'টো এইখিনিতে সামৰো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰৰ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিৰ কাৰণে বাই বাই টাটা